ডিজেল হেৰি কৰে ৰোগীকেইটা ইয়াত জিন্দা থাকিব নে মৰি হয় নাপকৰ হয় মানে তেল কঢ়িয়াইছে যে মানুহ ঘৰৰ জেগাত তেল আনিব পঠিয়ালে এইজনে গম পাব কোনে পঠিয়াইছে কোনে পঠিয়াইছে এইজনক গম পাব নহয় নহয় ড্ৰাইভাৰ কোন অঁ নহয় আজি পঠালে গাড়ীখন আমাৰ মানে কিবা সেইখন গাড়ী আৰু এখন বেয়া হৈ আছে যে তেল যোনটো নিয়ে মানে সেইখন মানে মাটি কিনি মানে এই গাড়ীখন পেচেণ্টৰ কাম কৰে মানে এম্বুলেঞ্চ হয় ক'ত চলায় নাপকত চলায় কঢ়িয়াই এতিয়া কি লৈ গৈছে কি তেল পেট্ৰল ক'ত লৈ যাব নাপকত লৈ যাব ভাড়া কোম্পানীৰ তেল এইটো কোম্পানীৰ নাপক বাগানৰ আকৌ বাগানৰ হয় আপোনাক কোনে মোকতো বাবুৱে পঠালে আৰু হা বাবুৱে পঠাইছে বুলি ক'ব লাগিব কোন বাবু আমাৰ নাপক বাগানৰ বাবু নাম ৰবীন বাবু এতিয়া কি লৈ গৈছে আপোনালোকে এইখিনি তেল লৈ গৈছে ক'ত লৈ যাব নাপকত মানে পেচেণ্ট ওলোৱা নাই না এইটোৰ কাৰণে মানে তেল লৈ গৈছে মই পেচেণ্ট কাৰণে এতিয়া এইটো মই ক'বলৈ নোৱাৰিম নাপক নাপক বাগান 300 লিটাৰ ক'ত লৈ যাব এইটো নাপকত নহয় বাগানত কি কৰিব এইটো এইটো মেচিন কাটি যে পাত যে এই পুলিং চলি আছে নে এইটোৰ কাৰণে ৰবীন বাবু কোন হয় আমাৰ গোদাম বাবু হয় অঁ মোক ক'বলৈ নোৱাৰিতো গাড়ী আহে মানে গাড়ী চব মানে আজি গাড়ী নোপোৱাৰ কাৰণে লৈ গৈছে আগে পিছত গাড়ী নাপালে এনেকৈ লৈ যাবলগীয়া হয় আৰু হয় ন হয় চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ মাজমজিয়াত লাহটি পেট্ৰল পাম্প ইতিমধ্যে আমি বাগিচাৰ ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চ এই এম্বুলেঞ্চত আমি ইতিমধ্যে তেল কঢ়িয়াই লৈ যোৱা আমি মানে পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে চৰাইদেউ জিলাৰ নাফুক চাহ বাগিচাৰ এম্বুলেঞ্চ এই এম্বুলেঞ্চ আহি পিনে ইয়াত তেল নিয়া দেখাৰ লগে লগে আমি ভিতৰত দেখিছোঁ এটা দুৰ্গন্ধ যিটো গোন্ধৰ কাৰণে ৰোগীসকলক মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে নে তেখেতসকলক তেল অনা নিয়াৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি জিলা প্ৰশাসনক আমি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ আৰু যিগৰাকী পৰিচালক তথা MD তেখেতসকলক শীঘ্ৰেই আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ যিটো সময়ত এম্বুলেঞ্চৰ চালকসকলে তেখেতলোকৰ প্ৰাপ্যৰ কাৰণে এম্বুলেঞ্চৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে সেইটো সময়ত ৰোগী নিয়া এম্বুলেঞ্চখনত তেখেতসকলে তেল কঢ়োৱাৰ ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ সেই পৰিচালকসকলক এই MD গৰাকীক লগে লগে আমি পুনৰবাৰ অসম স্বাধীন ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি জিলা উপায়ুক্ত আৰক্ষী বিষয়াসকলক শীঘ্ৰেই ইয়াৰ এটা আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ হয় ইয়াত যদি আমি ইতিমধ্যে যদি কোনো ৰোগী ওলায় তেখেতসকলে এম্বুলেঞ্চ নাই বুলি তেখেতসকলে গা হাৰিব দায়িত্ব মানে তেখেতসকলে গা হাৰা দিয়াৰ কথা কয় কিন্তু আমি এম্বুলেঞ্চে এনেকুৱা ধৰণৰ তেল নিয়া এনেকুৱা ধৰণৰ বিভিন্ন সামগ্ৰী নিয়াৰ কামত নিয়োজিত কৰি পিনে তেখেতসকলে ৰোগীসকল শ্ৰমিকসকলক তেখেতসকলে এম্বুলেঞ্চ ব্যৱস্থা কৰি দিব নোৱাৰে তাৰ পাছত তেখেতসকলে যদি কিবা ঘটনা ঘটে তেতিয়া শ্ৰমিকসকলৰ ওপৰত কিন্তু দায় হাৰে সেইকাৰণে আমি এনেকুৱা ধৰণৰ ঘটনাসমূহক আমি শ্ৰম বিষয়াসকল আছে আমি জিলা উপায়ুক্তসকলে তেখেতসকলৰ নজৰ ৰাখিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ পৰা দাবী জনাইছোঁ এখন নাফুক চাহ বাগিচাৰ এম্বুলেঞ্চ মুখ্যমন্ত্ৰী প্ৰদান কৰা এম্বুলেঞ্চ যি সময়ত অসম স্বাধীন ছাত্ৰ সন্থাই বাগিচাই স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা স্বাস্থ্যৰ ক্ষেত্ৰত অধিক উন্নতি কৰিবৰ কাৰণে বিভিন্ন সময়ত অসম চৰকাৰ তথা প্ৰশাসনক দাবী জনাই আহিছে আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ আঁচনিৰ জেগাত ইয়াত এম্বুলেঞ্চ প্ৰদান কৰিছে বিভিন্ন বাগিচাসমূহত আৰু সেই এম্বুলেঞ্চসমূহ তেখেতসকলে তেল কঢ়োৱা বিভিন্ন বাগিচাৰ সামগ্ৰী কঢ়োৱাৰ কামত নিয়োজিত কৰিছে এনেকুৱা লজ্জাজনক কাম কৰা যিসকল পৰিচালক আৰু MD সকলক আমি তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগে লগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।